So what's up guys and welcome back to another video. So আজি কিছুমান ডিলাৰৰ বিষয়ে আলোচনা কৰিম মেইনলি আপোনাৰ ছেকেণ্ড হেণ্ড ডিলাৰ কিছুমান আৰু অসমৰে মেইনলি চ' কিছুমান ডিলাৰৰ বিষয়ে আলোচনা কৰিম মানে কোনবোৰ ডিলাৰ ভাল আৰু মানে কি এইবিলাক আৰু গোটেইবোৰ ডিলাৰ ৰেটিং ৱাইজ ডিছকাছ কৰিম ৰেটিং ৱাইজ কোনখন ডিলাৰ মানে কিমান ৰেটিংছ পাইছে আপোনাৰ কিমানজনে ৰেটিং কৰিছে আৰু কিমান ৰেটিংছ পাইছে চ' এনেকৈ ৰেটিং ৱাইজ আমি এখনকৈ ভালকৈ চাই ল'ম তো ঠিক আছে উইথাউট ৱেষ্টিং ইউৰ টাইম তো বলক চিধা ভিডিঅ'টোলৈ আৰু চাই লওক কোনখন বেছি ভাল হ'ব আপুনি নিজে চুজ কৰি ল'ব পাৰিব কোনখন ভাল হয় কোনখন বেটাৰ হয় কোনখন কি নহয় ঠিক আছে তো উইথাউট ৱেষ্টিং ইউৰ টাইম বলক গাইজ চাই লওক এখন বাইক ডিলাৰ বহুত পপুলাৰ যিবোৰ আমাৰ অসমৰ মেইনলি আৰু এইবোৰ আছে আপোনাৰ গুৱাহাটীৰ ভিতৰতে আছে বেছিভাগ শ্ব'ৰুম আপোনাৰ ঠিক আছে মই এটাকৈ দেখাই দিছোঁ এইটো আপোনাৰ আহিলে এইটো ফাৰ্ষ্টটো মই নকওঁ বাৰু ইয়াতে কাৰ অলছ' পোৱা যায় মানে কাৰ আছাম কাৰ গেলেক্সি যিটোৰ নাম ইয়াতে কাৰ চাৰ পোৱা যায় কাৰণে এইটো মই নকওঁ আই ডোণ্ট ৰিকমেণ্ড দিছ চ' এনিৱে গাইজ এইটো আছে আপোনাৰ বছ এণ্টাৰপ্ৰাইজ এইটো আপুনি 1 5 ষ্টাৰ ৰেটিং আছে 1 ৰেটিঙৰ ভিতৰত এইখন যাব পাৰে আপুনি বছ এণ্টাৰপ্ৰাইজ আপুনি গুগলত চাৰ্চ কৰিলে আহি যাব বাই দা ৱে আৰু নেক্সটখন আহে আপোনাৰ চিৰাক এনফিল্ড আছে এইটো 2.2K ৰেটিংছৰ ভিতৰত 4.6 ষ্টাৰ আছে এইটো অভিয়াছলি আপোনাৰ AT ৰোডৰ মালিগাঁৱত আছে মালিগাঁও আৰু আপুনি এইটো ভাল এইটো মোৰ মতে যিহেতু মানে 2.2K ষ্টাৰ ৰেটিঙৰ ভিতৰত আপোনাৰ 4.6 ষ্টাৰ ৰেটিং আছে আপোনাৰ ঠিক আছে এইটো ভাল এইটো আছে আপোনাৰ মালিগাঁৱৰ চিৰাক এনফিল্ড ঠিক আছে এইটো আপোনাৰ চাৰ্চ কৰিলে আহি যাব গুগলত তাৰপিছত নেক্সটটো দেখুৱাম মই আপোনাক এইটো জয়শ্ৰী TVS এইটো ৰেটিংছ আছে আপোনাৰ 687 ৰেটিংছৰ ভিতৰত 3.9 ষ্টাৰ ৰেটিংছ এইটোও ইমান বেয়া নহয় আৰু এইটো আছে আপোনাৰ ভাঙাঘৰ GS ৰোডত জয়শ্ৰী TVS নেক্সটটো আহিলে আপোনাৰ এইটো JB Honda নামটো শুনিছে চাগে বহুতে এইটো JB Honda আছে আপোনাৰ GS মেইন ৰোডত আছে এইটো আপোনাৰ 3.7 ষ্টাৰ ৰেটিং আৰু ৰেটিং কৰিছে ইয়াতে 500 জনে চৰি মানে 550 জনে ৰেটিং কৰিছে 550 ৰেটিংছৰ ভিতৰত পাইছে 3.7 ষ্টাৰ ৰেটিং আৰু আছে এইটো আপোনাৰ মেইন GS ৰোডত তাৰপিছত আছে আপোনাৰ ইয়াহু মটৰ্ছ আপুনি এইটো অলছ' ভাল এইটো অলছ' 3.4 ষ্টাৰ ৰেটিং আছে আপোনাৰ 501জনৰ ৰেটিংছৰ ভিতৰত পাইছে আপোনাৰ 3.4 ষ্টাৰ ৰেটিং আৰু এইটো আছে আপোনাৰ মাদাৰ টেৰেছা ৰোড নুনমাটিত আছে এইটো আপোনাৰ ইয়াহু মটৰ্ছ চাৰ্চ কৰিব আপুনি গুগলত চাই ল'ব আৰু আপোনাৰ প্ৰথমটো যিটো দেখাইছিলোঁ সেইটো বেষ্ট ওৱান অফ দ্য বেষ্ট ঠিক আছে আৰু নেক্সটটো দেখাই দিছোঁ এইটো আপোনাৰ ৰিয়ান বাইক আছে এইটো 177 ৰেটিংছৰ ভিতৰত 4.7 ষ্টাৰ আছে আৰু এইটো আছে আপোনাৰ AT ৰোড কামাখ্যা গেটত তাৰপিছত আছে নেক্সটটো আছে আপোনাৰ এইটো নিউ ড্ৰ'ন মটৰ্ছ আছে আপোনাৰ 134 জনে ৰেটিংছ কৰিছে আপোনাৰ 3.6 ৰেটিংছ পাইছে এইটো ৰাজগড়ত আছে আপোনাৰ লাচিত নগৰ তাৰপিছত নেক্সটটো আহিলে আপোনাৰ এইটো আছে আপোনাৰ ৱণ্ডাৰ হিলছ আপোনাৰ 107 জনৰ ৰেটিংছৰ ভিতৰত 4.5 ষ্টাৰ ৰেটিং পাইছে এইটো আছে আৰু বৰুৱা চকত আৰু নেক্সট আছে আপোনাৰ এইটো AH মটৰ ইয়াতে আছে 69 ৰেটিংছৰ ভিতৰত পাইছে আপোনাৰ 3.7 ষ্টাৰ ৰেটিং আৰু এইটো হ'ল আপোনাৰ GMC হোটেল ৰোড GS ৰোডৰ আপোনাৰ GMC হোটেলৰ ওচৰত আছে এইটো মানে AH মটৰ্ছ 3 ষ্টাৰ ৰেটিং এনিৱে নেক্সটটো আছে আপোনাৰ এইটো মহাবীৰ মটৰ্ছ আছে এইটো 4.6 ষ্টাৰ ৰেটিং আছে 46 ৰেটিংছৰ ভিতৰত এইটো গুৱাহাটী চিটি বাই দা ৱে ইয়াৰ প্লেচটো মেনশ্যন কৰা নাই বাৰু আৰু এইটো আছে কাহিলীপাৰা এইটো নেক্সটটো আছে কাহিলীপাৰাত আপোনাৰ এইটো গোপীনাথ নগৰ আৰু এইটো আছে গণপতি মটৰ্ছ নামটো হ'ল আপোনাৰ গণপতি মটৰ্ছ আৰু 50 ৰেটিঙৰ ভিতৰত পাইছে 4.0 ৰেটিংছ মানে 4 ষ্টাৰ ৰেটিংছ পাইছে এইটো গণপতি মটৰ্ছ এইটো আছে আপোনাৰ গোপীনাথ নগৰ কলপাৰা এনিৱে নেক্সটটো আছে আপোনাৰ SK মটৰ্ছ 30 ৰেটিংছ আছে 30 ৰেটিংছৰ ভিতৰত আপোনাৰ পাইছে 4.5 ষ্টাৰ ৰেটিংছ এইটো SK মটৰ্ছ আৰু প্লেচটো দেখা নাই মেনশ্যন কৰা নাই মানে আৰু এইটো আছে নেক্সটটো আছে কৃষ্ণা মটৰ্ছ 30 ৰেটিংছৰ ভিতৰত পাইছে 4.3 ষ্টাৰ ৰেটিং এইটো আছে লখৰা ৰোড বিৰুবাৰীত আছে এইটো আৰু কৃষ্ণা মটৰ্ছ নাম এইটো বিৰুবাৰী নেক্সটটো আছে আপোনাৰ কৃষ্ণা মটৰ্ছ এইটো আছে বিৰুবাৰীত এইটো ওচৰতে হয় এইটো বিৰুবাৰী যিহেতু আপোনাৰ এইটো নাম আছে কালা পাহাৰ বিৰুবাৰী কালা পাহাৰ আৰু এইটো আছে 30 ৰেটিংছৰ ভিতৰত 4.3 ষ্টাৰ ৰেটিং পাইছে যেন হওক নেক্সটটো আহিলে আপোনাৰ ট্ৰু ভেলু পইণ্ট এইটো অলছ' এটা ভাল
ট্ৰু ভেলু পইণ্ট আৰু এইটো পাইছে 3.8 ষ্টাৰ ৰেটিং পাইছে ৰেটিংটো কম বাৰু অলপমান যিয়ে নহওক ইয়াৰ 23 জনে ৰেটিং কৰিছে আৰু এইটো আছে জাপৰিগাঁও LK স্কুল জাপৰিগাঁও যিয়ে নহওক নেক্সটটো বলক নেক্সটটো কি আছে নেক্সটটো আছে আপোনাৰ ভক্ত মটৰ চাইকেল ৱৰ্কছ ভক্ত মটৰ্ছ আৰু ইয়াত 22 ৰেটিংছৰ ভিতৰত 3.3 ষ্টাৰ ৰেটিং আছে AK আজাদ ৰোড আৰু এইটো ৰিহাবাৰী নেক্সট আছে ABM মটৰ্ছ তাৰপিছত 3 ষ্টাৰ ৰেটিং তাৰপিছত আছে নৰ্থ গুৱাহাটী এইটো আছে নৰ্থ গুৱাহাটীত তাৰপিছত এইটো আছে VV মটৰ্ছ 3.1 ষ্টাৰ ৰেটিং আছে 14 ৰেটিংছৰ ভিতৰত আৰু এইটো আছে ৰাজগড়ত আপোনাৰ লাচিত নগৰ তাৰপিছত আছে NH মটৰ্ছ এইটো বাই দা ৱে এইটো ৰাজগড়তে আছে ৰেটিংছটো কম অকণমান 2.9 ষ্টাৰ ৰেটিংছ আছে যিয়ে নহওক ৰয়েল মটৰ্ছ আছে নেক্সটটো আপোনাৰ 4.7 ষ্টাৰ ৰেটিং আছে এইটো আছে আপোনাৰ গড়চুক এণ্ড নেক্সট আছে আপোনাৰ ৰিদ্ধি চিঠি অটো জন এইটো আছে আপোনাৰ হাতীগাঁৱত 4.2 ষ্টাৰ ৰেটিংছ নেক্সটটো আছে আপোনাৰ বেলতলা ভেটাপাৰা ৰোড বেলতলাত ভেটাপাৰা ৰোড এইটো নাম হ'ল আপোনাৰ AK মটৰ্ছ 3.8 ষ্টাৰ ৰেটিং পাইছে 6 ৰেটিংছৰ ভিতৰত নেক্সট আহিলে আপোনাৰ ৰাইডাৰ্ছ পইণ্ট এইটো আছে আপোনাৰ VIP ৰোড হেংৰাবাৰী VIP ৰোড আৰু এইটোৰ নাম হ'ল আপোনাৰ ৰাইডাৰ্ছ পইণ্ট নেক্সট আহিলে আপোনাৰ নিউ ফ্ৰেণ্ডছ বাইক চেণ্টাৰ এইটো 4 জনে ৰেটিংছ কৰিছে আৰু ই 5 ষ্টাৰ ৰেটিং পাইছে এইটো আছে আপোনাৰ AK আজাদ ৰোড ৰিহাবাৰী নেক্সট আহিলে আপোনাৰ এইটো ৰিয়ান মটৰ্ছ এইটো আপুনি ৰেটিংছবিলাক চাই ল'ব এইবিলাক মই জল্দি দেখাই দিছোঁ এইটো আহিল ৰাইডাৰ পইণ্টছ এইটো ৰাজগড় ভাঙাঘৰ তাৰপিছত আছে এইটো ধুনীয়া দাস এইবিলাক আৰু বহুত আৰু এনেকুৱা মানে বহুত আছে তো এইবিলাক চাই ল'ব পাৰিব ঠিক আছে চ' গাইছ এইখিনি আছিলে কিছুমান আপোনাৰ একদম মই টপৰবিলাক দেখাইছোঁ এইবিলাক যিমানখিনি তলৰ ফালে গৈ থাকিম সিমানখিনি আপোনাৰ ৰেটিংছবিলাক কমি যাব মানে এইবিলাক আৰু বহুত আছে এনেকুৱা মানে বহুত কমৰ ফালে এইটো গৈ আছে কম ৰেটিংছ 3.9 ষ্টাৰ ৰেটিংছ পাইছে ইয়াত তাৰপিছত আছে নামামি মটৰ্ছ আৰু 4.5 ষ্টাৰ ৰেটিং পাইছে 2 ৰেটিংছ অনলি আৰু 6 ৰেটিংছৰ ভিতৰত 3.3 ষ্টাৰ ৰেটিং এইটো তাৰা এইবোৰ মানে তলৰ ফালে যিমান গৈ থাকিম মানে সিমান কম ৰেটিংছ চ' ওপৰখিনি যিখিনি ডিছকাছ কৰিলে সেইখিনি বেটাৰ হয় চ' আপোনালোকে যদি শ্ব'ৰুম বিচাৰিছে মানে ছেকেণ্ড হেণ্ড বাইকৰ ওপৰত চ' অভিয়াছলি ফাৰ্ষ্টখিনি আপুনি চাই ল'ব ইয়াৰে এটা পচন্দ কৰি আৰু মই ইয়াৰে মোৰ এতিয়া লাষ্ট টাইমত মোৰ ফালৰ পৰা এটা কৈ দিওঁ যিটো নেকি ফাৰ্ষ্টত পাইছিলোঁ ফাৰ্ষ্টত মানে আপোনাৰ এইটো আহিলে আপোনাৰ 2.2K ৰেটিংছৰ ভিতৰত পাইছিলে কিবা 4 something নে কিবা ৰেটিং সেইটো মই দেখাই দিছোঁ আৰু সেইটো আই ৰিকমেণ্ড দিছ গাইজ বিকজ সেইটো হ'ল আপোনাৰ সেইটো একচুৱেলি এইটো পাই গ'লোঁ আমি এইটো চিৰাগ এনফিল্ড বুলি কয় এইটো আছে আপোনাৰ 80 ৰোড মালিগাঁৱত আছে এইটো আই ৰিকমেণ্ড দিছ এইটো মই আপোনাক এইটো ৰিকমেণ্ড কৰোঁ চিৰাগ এনফিল্ড ইয়াৰ নামটো হ'ল চিৰাগ এনফিল্ড এইটো টপ ৰেটেড হয় বিকজ মানে 2200 জনে ৰেটিং কৰিছে আৰু ৰেটিংছ পাইছে ইয়াৰ ভিতৰত 4.6 ষ্টাৰ ৰেটিং পাইছে চ' এইটো এটা ভাল ৰেটিংছ হয় যিয়ে নহওক গাইজ সেইটোত আপুনি যাব পাৰে আপুনি যদি ভাল আপোনাৰ ছেকেণ্ড হেণ্ড বাইক শ্ব'ৰুম বা ডিলাৰ বিচাৰিছে চ' এইটো ইয়াতে যাব পাৰে চিৰাগ এনফিল্ড ঠিক আছে আৰু এইটো আছে আপোনাৰ 80 ৰোড মালিগাঁৱত তো ঠিক আছে গাইজ আৰু আপোনাৰ মন পচন্দৰ যদি বেলেগ কিবা পাইছে তো আপুনি অভিয়াছলি যাব পাৰে বাট আই ৰিকমেণ্ড দিছ অনলি ওৱান দিছ মানে চিৰাগ এনফিল্ডত যিহেতু ইয়াৰ ৰেটিংছটো ভাল গাইজ সেইখিনি আছিলে কিছুমান আপোনাৰ টপ ৰেটিংছৰ পৰা আদি কৰি আপোনাৰ ল' ৰেটিংছলৈকে এখন আমি বাইক অলৰেডি চালোঁ ভিডিঅ'টোত কোনখন বেছি বেটাৰ কোনখন কিমান ৰেটিং পাইছে চ' এনেকৈ এখন চাই ল'লোঁ অলৰেডি চ' আশা কৰোঁ চাই ভাল পালে আৰু ভাল পালে মানে আপুনি যোনখন ভাল লাগে আপুনি অভিয়াছলি গুগলত চাৰ্চ কৰি নেকি আপুনি ডিৰেকশ্যন তাৰপিছত আপোনাৰ কল কি ফোন নাম্বাৰটো তাৰ পৰা লৈ ল'ব পাৰিব গুগলত চাৰ্চ কৰিব কোনখন ভাল লাগিছে তাৰ পৰা নামটো আপুনি গুগলত চাৰ্চ কৰিলে তাৰ গোটেই ডিটেইলছখিনি আহি যাব আপোনাৰ ডিৰেকশ্যন তাৰপিছত আপোনাৰ ফোন নাম্বাৰ তাৰপিছত আৰু এইবোৰ ডিটেইলছখিনি আহি যাব আপুনি তাৰ পৰা কণ্টেক্ট ডিটেইলছখিনি লৈ ল'ব পাৰিব ঠিক আছে তো ঠিক আছে গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो